নমস্কাৰ আপোনালোকে জানে যে আমি প্ৰতি বছৰে আমাৰ এই সামতাৰ ফঙাৰিত কেন্দ্ৰীয়ভাৱে আমাৰ দমাহী ৰঙাজে উদযাপিত হয়। দমাহী ৰঙাজে আমাৰ কাৰ্বি সমাজৰ এটা অতি গুৰুত্বপূৰ্ণ এটা উৎসৱ। এই উৎসৱটি বহু বছৰ ধৰি পালন হৈ আহিছে আৰু প্ৰথম অৱস্থাত এই উৎসৱটি প্ৰতি গাঁৱে গাঁৱে আৰু প্ৰতি ঘৰে ঘৰে উদযাপন কৰা হৈছিল আৰু 2003 চনৰ পৰা এই উৎসৱটি কেন্দ্ৰীয়ভাৱে এই ফঙাৰিত উদযাপন কৰিবলৈ লোৱা হৈছে আৰু সেই মৰ্মে এইবাৰ আমাৰ 22তম উৎসৱ। এই উৎসৱটিত আমাৰ কাৰ্বি জনগোষ্ঠীৰ বিভিন্ন পৰম্পৰাগত খেল ধেমালি, সাজ পোছাক, নাচ গান ইত্যাদি প্ৰদৰ্শন কৰাৰ লগতে প্ৰতিযোগিতা আদিও হয়। গতিকে এই আগন্তুক 26, 27 আৰু 28 তাৰিখত হ'বলগীয়া আমাৰ এই দমাহী ৰঙাজে উৎসৱত এই পৰম্পৰা খেল, নাচ গান, সাজপাৰ ইত্যাদিৰ ওপৰত বিশেষভাৱে প্ৰদৰ্শন কৰা হ'ব। আৰু এই উৎসৱটিত অকল আমাৰ কাৰ্বি জনগোষ্ঠী বুলিয়ে নহয়, ইয়াৰ উপৰিও আমাৰ অসমত যিসকল জনগোষ্ঠী আছে সকলোৱে ইয়াত আহি আগে পিছে ইয়াত সহযোগ কৰে আৰু এইবাৰো সহযোগ কৰিব বুলি আমি আশা ৰাখিছোঁ। ইতিমধ্যে বিভিন্ন নাচ গানৰ পাৰ্টি বা খেলা ধূলা কৰা ল'ৰা ছোৱালীসকলে আমাৰ লগত যোগাযোগ কৰিছে। গতিকে এই বছৰো আমি অতি সুন্দৰভাৱে উলহ মালহেৰে আমি এইটো উদযাপন কৰিম বুলি আশা ৰাখিছোঁ। গতিকে এই উৎসৱটি উদযাপনৰ ক্ষেত্ৰত আমি আমাৰ কাৰ্বি জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠীকো ইয়াত সহায় সহযোগ কৰিবলৈ, অংশগ্ৰহণ কৰিবলৈ আপোনালোকৰ মিডিয়াৰ থ্ৰুদি আহ্বান জনাইছোঁ। আপোনালোকে যেহেতু দমাহী কিষাণ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে, তাৰ বিষয়ে কি ক'ব বিচাৰিব? পুৰস্কাৰসমূহ কেনে ধৰণৰ ৰখা হৈছে? আমাৰ যিটো মেইন দমাহী কিষাণ পুৰস্কাৰ, সেইটো প্ৰথম পুৰস্কাৰটো আমাৰ 50,000 আৰু তাৰ পিছৰ পুৰস্কাৰটো 40,000 তেনেকৈ ৰখা গৈছে। আৰু অন্যান্য যিবিলাক খেলা ধূলা সেইবোৰ সিমান পৰিমাণৰ নহয়, যিহেতু তাত মানুহৰ পাৰ্টিচিপেণ্টৰ সংখ্যাটো কম। দমাহী কিষাণত আপোনাৰ 20-30 জন থাকে, কিন্তু ইয়াত 2-4জনহে থাকিব। গতিকে সেইটো কাৰণে সেইবিলাকত প্ৰাইজটো অলপ কম দিয়া গৈছে, ধৰক 10,000, 7,000 তেনেকৈ টাইপৰ ফাৰ্ষ্ট ছেকেণ্ড, আৰু কিছুমান 5,000, 3,000 তেনেকৈও আছে। সৰু সুৰা খেলবিলাকত ঠিক তেনেকৈ ৰখা হৈছে। এই 22তম দমাহী উৎসৱৰ লগত সংগতি ৰাখি যিখিনি আমি আমাৰ পৰম্পৰাৰ লগত একেলগে সংগতি ৰাখি যিবোৰ আমাৰ হেৰাই যাব খোজা আমাৰ যিবিলাক ফক চং আছে, এই ফক চংবিলাকো আমি ইয়াতে পৰিৱেশন কৰিম। তাৰ উপৰিও আমি স্পেচিয়েল কেইটামান কাৰ্যসূচী ৰাখিছোঁ। এই কাৰ্যসূচীত আমাৰ বিভিন্ন অসমৰ পৰাও বাহিৰত যিবিলাক আমাৰ মেঘালয়ৰ পৰাও আহিব, ইয়ালৈ মেঘালয়ৰ পৰাও তেওঁলোকে পাৰ্টিচিপেট কৰিব আমাৰ এই ডান্সবিলাকত। এই বিভিন্ন যি ফক ডান্স হ'ব, কিবা হ'ব, এইবিলাকত তেওঁলোকে সহযোগ কৰিব। গতিকে আমি উলহ মালহেৰে আমি পাতিব বিচাৰিছোঁ আৰু উলহ মালহৰ যিটো প্ৰচেষ্টা ইতিমধ্যে কৰিছোঁ, গঢ়ি তুলিছোঁ। আৰু এই কাৰ্যসূচীত আমি অহাকালিলৈ আমাৰ প্ৰথম কাৰ্যসূচী হিচাপে আমি আৰম্ভ হ'ব। অহাকালিলৈ আৰু নেক্সট পৰহিলৈকে আমি দেওবাৰলৈকে প্ৰগ্ৰেম থাকিব। তো দেওবাৰে আমাৰ মুখ্য প্ৰগ্ৰেম থাকিব। আমাৰ মেইন প্ৰতিযোগী যিটো দমাহী কিষাণ আছে, এই দমাহী কিষাণৰ প্ৰতিযোগিতা আৰম্ভ হ'ব। এই দমাহী কিষাণৰ প্ৰতিযোগিতাত আমি এইবাৰ এক্সপেক্ট কৰিছোঁ মোটামুটি 50টামান টীম ইয়াতে অংশগ্ৰহণ কৰিব। আৰু আমি অংশগ্ৰহণ কৰা সেই টীমৰ প্ৰথম শ্ৰেষ্ঠ দলকে আমি 50,000 টকাৰ আমি প্ৰথম পুৰস্কাৰ আমি ঘোষণা কৰিছোঁ। গতিকে এই ধৰণে আমি ঠিক ঠাক কৰিছোঁ। আৰু আমি অতিথি হিচাপেও ইয়াত আমি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক আমি এতিয়া আমন্ত্ৰণ জনাইছোঁ। বিশিষ্ট আমাৰ লেখকসকলেও আহিব, বিশিষ্ট আমাৰ সমাজকৰ্মীবিলাকো ইয়াত অংশগ্ৰহণ কৰিব। লগতে আমি চৰকাৰীভাৱেও আমি অসম চৰকাৰৰ শিক্ষা আৰু জনজাতি পৰিক্ৰমাৰ মন্ত্ৰী ডক্টৰ অনুজ পেগুকো আমি ইয়াত আহ্বান জনাইছোঁ, তেওঁলোককো আমি আমন্ত্ৰণ জনাইছোঁ। তেওঁ আহিম বুলি কৈছে। আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়াও তেখেতে আমাৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব বুলি আমি ঠিক কৰিছোঁ। আৰু তেওঁ ইতিমধ্যে কথা দিছে আমাৰ প্ৰগ্ৰেমত আহিব। তাৰোপৰিও বিভিন্ন আমাৰ যিবিলাক সমাজ সচেতক ব্যক্তি বা সমাজ সেৱক বা যিসকল আমাৰ ওচৰে পাঁজৰে যিবিলাক আমাৰ
মানে অফিচাৰ আছে তেওঁলোকো আমাৰ ইয়াত মানে অহাৰ কথা আমাক সহযোগ কৰাৰ কথা তেওঁলোকে কৈছে ঠিক আমি চিন্তা কৰিছোঁ যে আহি থকা কাৰ্যসূচীত আমি ঠিক সকলোৱে আমি চলাই নিব পাৰিম আৰু আমাৰ এইটো এটা যেহেতু এটা সমন্বয়স্থলী এই সমন্বয়স্থলীটোত অকল কাৰ্বি নহয় বিভিন্ন জনগোষ্ঠীৰ মানুহবিলাকক আহি ইয়াতে অংশগ্ৰহণ কৰাৰ কথা আমাক মানে অৱগত কৰিছে আৰু আমি আমন্ত্ৰণ জনাইছোঁ ঠিক আমি আশা কৰোঁ এই কাৰ্যসূচী সফল কৰি তুলিবৰ কাৰণে আমি নিশ্চয় পাৰিম আৰু ভালকৈ আমি কৰিবৰ কাৰণে চেষ্টা চলাইছোঁ আৰু আপোনালোকৰ সহযোগিতা আমি বিচাৰিছোঁ কাৰ্ডম নমস্কাৰ সকলো কাৰ্বিবাসী ৰাইজৰ লগতে বা ডিমৰীয়াবাসী ৰাইজৰ লগতে সমগ্ৰ ৰাইজকে কাৰ্ডম জনাইছোঁ আমাৰ দমাহী ফেষ্টিভেল এই দমাহী ফেষ্টিভেলখন প্ৰতি বছৰে উদযাপন হয় আৰু এই বছৰ 22তম অৰ্থাৎ 22তম দমাহী ৰং আজে আৰু এই 22তম দমাহী ৰং আজে স্পেচিয়েল কিয় স্পেচিয়েল বুলি ক'লে ইয়াৰ স্পেচিয়েলিটি হৈছে যে আমাৰ যি কাৰ্বি পৰম্পৰাগত যি নৃত্য দমাহী কেকান বা দমাহী কেকানৰ লগতে অন্যান্য যিখিনি আমাৰ যি ট্ৰেডিশ্যনেল যিখিনি নৃত্য গীত মাত আছে এই সকলোখিনিকে যাতে আগুৱাই লৈ যাব পৰা যায় তাক সংৰক্ষণ কৰিব পৰা যায় তাৰে এটা পদক্ষেপ হয় দমাহী ফেষ্টিভেলখন লগতে আমাৰ জনজাতীয় যিখিনি খাদ্য সম্ভাৰৰ পৰা আৰম্ভ কৰি আমাৰ যি সাজ পোছাক এইখিনিকো আমি এই দমাহীখনত এই দমাহী ফেষ্টিভেলৰ যোগেৰে আমি এই বস্তুখিনি আমি এক্সপ'জ কৰিব বিচাৰোঁ আমি যি তাৰ খাদ্য সম্ভাৰ এইখিনি আমি ৰাইজৰ মাজত আমি এইখিনিক লৈ আনিব বিচাৰোঁ লগতে দমাহী ফেষ্টিভেলখনত এই যিখিনি উঠি অহা যুৱক যুৱতীসকলৰ উদ্দেশ্যে তেখেতসকলক যাতে আগুৱাই লৈ যাবৰ কাৰণে এটা প্লেটফৰ্ম দিব পাৰোঁ তাৰ কাৰণে আমি যি সাজপাৰৰ যি ফেশ্বনৰ যি প্ৰতিযোগিতা আমি ৰাখিছোঁ লগতে বিভিন্ন পৰম্পৰাগত খেল ধেমালি নৃত্য গীতৰ প্ৰতিযোগিতাসমূহ ইয়াতে ৰাখিছোঁ লগতে এইবাৰ কেইবাটাও অনুষ্ঠান সেই অনুষ্ঠানবিলাকৰ ভিতৰত দমাহী ছাবজেক্টটোক লৈ বা দমাহীয়ে আমাৰ কাৰ্বি সংস্কৃতিক বা আমাৰ কাৰ্বি ৰাইজক কি ধৰণে একত্ৰিত কৰি আগুৱাই লৈ যাব তাৰ ওপৰত আমি এটা চেমিনাৰ এটা ৰাখিছোঁ সেইটো আমাৰ 27 তাৰিখৰ দিনা হ'ব এইটো 11 বজাৰ পৰা আৰম্ভ হ'ব আৰু লগতে আমাৰ 28 তাৰিখৰ দিনটো খুবেই স্পেচিয়েল আৰু সেইদিনা লাষ্ট কাৰ্যসূচী হিচাপে সেইদিনা দমাহী শিকানৰ প্ৰতিযোগিতা আছে লগতে আমাৰ কাৰ্বিসকলৰ যি মুখ্য চিফ তুলিৰাম ৰংহাং তেখেতো আমাৰ মাজত উপস্থিত থাকিব লগতে অন্যান্য যিখিনি অসম চৰকাৰৰ মন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰ তেখেতো আমাৰ মাজত উপস্থিত থাকিব তিৱা কাউন্সিলৰ CEM জীৱন চন্দ্ৰ কোঁৱৰ তেখেতো আমাৰ মাজত উপস্থিত থাকিব লগতে কাৰ্বি আংলং বা সমগ্ৰ কাৰ্বিৰ যি কাৰ্বি কালচাৰ ছ'চাইটি তাৰ প্ৰেছিডেণ্ট চন্দ্ৰ সিং প্ৰ ছাৰো আমাৰ মাজত উপস্থিত থাকিব আৰু সন্ধিয়া আমাৰ যি বৰ্ণাঢ্য কাৰ্যসূচী এই কাৰ্যসূচীৰে আমাৰ গোটেই অনুষ্ঠানটোৰ সমাপ্তি ঘটিব নমস্কাৰ ইতিমধ্যে অলপ আগতে কেইবাজনো আমাৰ কৰ্মকৰ্তাসকলে কৈ গ'ল গতিকে দমাহী উৎসৱ ৰঙাজেটো একচুৱেলি খেতিৰ লগত জড়িত তাৰ কাৰণে কাৰ্বিসকলে ব্যতিক্ৰমী এটা জনগোষ্ঠী খেতিৰ লগত জড়িত তাৰ কাৰণে ধৰক বিহুটো যিটো উৎপত্তি সেইটো আমাৰ জুমতলিত হৈছিলে জুমতলিত আমি বাঁহৰ আগুলি বাঁহ সেইটো পেপা বনোৱা হৈছিলে প্ৰথমতে কেইবা দশক মানে আমাৰ ককা দেউতাহঁতৰ দিনত তাৰ আগৰে হ'ব কিজানি কিন্তু এইটো দেখা যায় আমাৰ বিভিন্ন জনগোষ্ঠী কাৰ্বিৰ ভিতৰত বিশেষকৈ কামৰূপ এতিয়াও ধৰক মেঘালয় বা ৰিভই ডিষ্ট্ৰিক্টতো আছে সেইখিনি ঢোল পেপা একদম ৰজনজনাই থাকে তাৰ কাৰণে এই গানবিলাক অলপ ফাঁচৰি গান
যেনে বিহু অসমীয়া বিহু গীতত যেনেকৈ ধৰক লুগা যুজা ঠিক তেনেকুৱা আমাৰ গান আছে মই গান ফাঁকি অলপ গাই দিছোঁ ôi đom mày vang lên ông ai lên chỉ hồ ông đom mày vang lên ông cho ông chỉ hồ ôi theo hôm nay gai su ôi đom mày hong có re manuel rong có re đom mày hong có re guru rong có re ঠিক তেনেকুৱা আপুনি চাব যেতিয়া গৰু গা ধুবৰ দিনা আপুনি গোহালিৰ পৰা যেতিয়া গৰুকেইটা ওলাই নিব তেহঁতৰ ৰং কি চাব মানে জুপিয়াই বেৰা চোৰা ভাঙি মানে একদম মানে পথাৰত একদম হাং খুৰি দৌৰি ফুৰে ঠিক তেনেকুৱা আমি চৈত মাহৰ লগে লগে আমাৰ নৰমুনিখে বা জনগোষ্ঠীবিলাকৰো বিভিন্ন জনগোষ্ঠীও কিমান মৰবন উৰঙা হৈ থাকে গতিকে আমাৰ গানবোৰ ঠিক তেনেকুৱা আছে আৰু খুব দীঘলীয়া আছে গতিকে সময় তাকৰ কাৰণে মই এইখিনি সম্পূৰ্ণ গাই নিদিওঁ প্ৰথম ফাঁকিটো এইটোৱে আৰু কাৰ্বি জনগোষ্ঠীটো খেতিৰ লগত যিহেতুকে জড়িত গতিকে বিহু উৎপত্তিটো এই জুমতলিত হৈছিল চাগে কাৰণ যিহেতুকে পেপাবোৰ বাঁহৰ আগুলি দি বনোৱা হৈছিল গতিকে সেইখিনিক আমি ধৰি ৰাখিবৰ কাৰণে আজি কেন্দ্ৰীয়ভাৱে আমি ফঙাৰীত উৎসৱ পাতিবলৈ যোজা কৰিছোঁ